নমস্কাৰ বন্ধুসকল সকলোৱে জানে যে বৰ্তমান সময় হৈছে খুবেই এপইণ্টমেণ্টৰ সময় মানে বৰ্তমান সময়ত আমাৰ ল'ৰা-ছোৱালীসকলে যিবোৰ এপইণ্টমেণ্টৰ বাবে এপ্লাই কৰিছিলে সেইবোৰৰ এডমিট দি আছে থাম্বনেইলটো নিশ্চয় চাই গম পাইছে বেছি দেৰি নকৰো বিএছএফৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰ আৰু লগতে হেড কনষ্টেবলৰ বিভিন্ন পোষ্টৰ কাৰণে আজি 2 মাহৰ আগতে যিটো এডভাৰটাইজমেণ্ট হৈছিল তাত যি সকলে এপ্লাই কৰিছিল সেই সকলে এডমিট কেনেকৈ ডাউনলোড কৰিব বিশেষকৈ বিএছএফৰ এডমিট ডাউনলোড কৰাটো ইমান ইজি নহয় অকনমান পিকুলিয়াৰ টাইপ কেনেকৈ কৰিব আহক প্ৰথমে আপুনি বিএছএফৰ যিটো ৱেবছাইট সেই বিএছএফ ৰিক্ৰুটমেণ্টৰ ৱেবছাইট মোৰ ডেসক্ৰিপচনত দিয়া আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তাত লগইন পেজটোত যাব তাত আপোনাৰ ইউজাৰ আইডি হিচাপে ইমেইলটো দিবলৈ ক'ব আৰু পাছৱৰ্ড যদিহে আপুনি আগত দিয়া পাছৱৰ্ড পাহৰিছে তেতিয়াহ'লে ফৰগেট পাছৱৰ্ড কৰিব পাৰে যদি মনত আছে ইমেইল আৰু পাছৱৰ্ড দি লগইন কৰিব ইমেইল আৰু পাছৱৰ্ড দি লগইন কৰাৰ পাছত আপুনি কি কৰিব যেতিয়া আপোনাৰ ড্যাশবোৰ্ডটো এনে ধৰণে আহি যাব সেই ড্যাশবোৰ্ডৰ তলতে দেখিব আপুনি এপ্লাই কৰা পোষ্টৰ ডিটেইলছ সেই ডিটেইলছটোৰ একেবাৰে সোঁহাতে ৰাইট হেণ্ড সাইডত একশন বুলি এটা বাটন আছে একশন সেই একশন বাটনটো জিডাল কাৰ্ড তললৈ জিডাল মানে এৰো আছে সেইলৈ ক্লিক কৰি দিব দেখিছে ক্লিক কৰিলে প্ৰিন্ট এডমিট কাৰ্ড ওলাব সেই এডমিটখন ডাউনলোড কৰি ল'ব সেইটো হৈছে এডমিট ডাউনলোড কৰা প্ৰসেছ এতিয়া আহক কি কি আপুনি নিব লাগিব এপ্লাই সময়ত আপুনি ফটো আইডি কাৰ্ড যেটো দিছিলে বেছিভাগে আধাৰে দিয়ে আধাৰ পান নাইবা ভোটাৰ কাৰ্ড নাইবা ড্ৰাইভিং লাইসেন্স সেইটো লগত লৈ যাব লাগিব এই এডমিটখন লগত লৈ যাব লাগিব আৰু লগতে যিসকলে কাষ্ট সাৰ্টিফিকেট দিছিলে কাষ্ট সাৰ্টিফিকেট যদি ইডব্লিউএছ দিছে ইডব্লিউএছ আৰু যদি এনসিএল দিছে এনসিএল আৰু জেনেৰেল সকলেতো একোৱে নিব নালাগে সেইটো জানে জেনেৰেল কাষ্টত থকা সকলে এই গোটেইটা ডকুমেন্টছ লৈ আপুনি আপোনাৰ যেটো ভেনু আপোনাৰ এডমিটত আহিছে সেই ভেনুটোত গৈ পেলাই নিৰ্দিষ্ট সময়ত উপস্থিত হ'ব লাগিব ভিডিওটো কেনে পালে নিশ্চয় জনাব আকৌ নেক্সট ভিডিওত লগ পাম